ফেৰিৱালাৰ জীয়ৰী ৰজিনা খাতুনৰ সাফল্য টিউচন পঢ়াই পঢ়া খৰচ উলিয়াই উচ্চতৰ মাধ্যমিকত ৭১.৬% নম্বৰ লাভ। আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ৰজিনা খাতুনৰ ফলাফলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মৈৰাবাৰীৰ দুৱৰবান্ধি গাঁৱৰ ছাইদুল ইছলাম পেছাত এজন ফেৰিৱালা। কোনোমতে পৰিয়াল পোহপাল দিয়া লোকজনৰ কন্যা ৰজিনা খাতুনে আজি মৈৰাবাৰী মহাবিদ্যালয়ৰ পৰা এডুকেশ্যন আৰু ৰাজনীতি বিজ্ঞান বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। পিতৃয়ে পঢ়া খৰচ বহন কৰিব নোৱাৰাত ৰজিনা খাতুনে সৰু সৰু ছাত্ৰ ছাত্ৰীক টিউচন কৰাই নিজৰ পঢ়া খৰচ উলিয়াই উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয়। ছাত্ৰীগৰাকীৰ এই কৃতিত্বত পৰিয়াল তথা অঞ্চলবাসীয়ে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। ব্যুৰো ৰিপৰ্ট বটদ্ৰা লাইভ। কোন ক্লাছত টিউচন পঢ়াইছিলা? 10 লৈকে। ক্লাছ 10 লৈকে। কেইজনক? 15 জন। নাম তোমাৰ? নমস্কাৰ, মোৰ নাম ৰজিনা খাতুন। কোনখন স্কুলৰ পৰা পাছ কৰিছা? মৈৰাবাৰী মহাবিদ্যালয়ৰ পৰা। কিমান নম্বৰ পাইছা? 398। পাৰ্চেণ্টেজ? 71%। তোমাৰ দেউতাই কি কৰে? ফৰেক মাল বিক্ৰী কৰে, বস্তিত গৈ। ফৰেক মাল বিক্ৰী কৰে। আপোনাৰ ছোৱালী হয়? হয়। কি নাম আপোনাৰ? মোৰ নাম মোহাম্মদ ছাইদুল ইছলাম। মোহাম্মদ ছাইদুল ইছলাম। তাইক কিবা টিউচন ৰাখাইছিলে বা সেনেকুৱা প্ৰাইভেট স্কুলত পঢ়াইছিলে? টিউচন এটাও ৰাখি দিব পৰা নাই মই। মোৰ পইচা নাই, সেইকাৰণে টিউচন ৰাখি দিব পৰা নাই। আৰু উল্টা সি 10-12টা ল'ৰা ছোৱালী টিউচন পঢ়ায়। টিউচন পঢ়াইছোঁ। মই এই দুৰাবান্ধি বিলৰ 7 নম্বৰ ৱাৰ্ডৰ মই ডিগ্ৰী ছেকেণ্ডাৰী ফালৰ পৰা আমি অতি আনন্দিত হৈছোঁ। অতি দুখীয়া ঘৰৰ পৰা 71% লৈ পাছ কৰিছে। আমাৰ ৰাইজেও অতি আনন্দিত হৈছে। তাৰ বাপেক একেবাৰে দুখীয়া ঘৰৰ, দুখীয়া মানুহ, বেন গাড়ী চলায়। বেন গাড়ীত গাঁৱে গাঁৱে হৰেক মাল বিক্ৰী কৰে। সেই পৰীক্ষাত সিহঁতৰ পৰিয়ালৰ মানুহেও আনন্দিত হৈছে। আমাৰ গাঁৱৰ মানুহ এই পৰীক্ষাৰ ৰিজাল্ট লৈ আমি আনন্দিত হৈছোঁ। কষ্ট কৰি পাছ কৰিছে, আমিও আনন্দিত হৈছোঁ। তাৰ জেতা হৈ আমি আনন্দিত হৈছোঁ। আজি দুৰাবান্ধি বিলৰ 7 নম্বৰ ৱাৰ্ডৰ এমৰাজুল যে মেম্বৰৰ পাত্ৰী আনন্দিত হৈছে। গাঁৱৰ মানুহ চব আনন্দিত হৈছে। টিউচনো লৈ দিব পৰা নাই। মই দুখীয়া হোৱাৰ কাৰণে এটা টিউচনো লৈ দিব পৰা নাই। সেইকাৰণে পঢ়া খৰচো মই দিব পৰা নাই। কিন্তু সি 10-15টা ল'ৰা ছোৱালী টিউচন পঢ়াই যেনে তেনে পঢ়ি আছিলে। মই ভাবিছিলোঁ যে যেন তেন এটা ৰিজাল্ট ওলাব নেকি। নাই, ভালেই ওলাইছে। আমাৰ বিৰাট মন খুচি হৈছে। আপুনি সুখী হৈছে ৰিজাল্টত? 7 নম্বৰ ৱাৰ্ড দুৰাবান্ধি বিল। ছাত্ৰী হয়, সিও বহুত কষ্ট কৰি পাছ কৰিছে, আমিও আনন্দিত হৈছোঁ। তাৰ জেতা হৈ আমি আনন্দিত হৈছোঁ। আজি দুৰাবান্ধি বিলৰ 7 নম্বৰ ৱাৰ্ডৰ এমৰাজুল যে মেম্বৰৰ পাত্ৰী আনন্দিত হৈছে। গাঁৱৰ মানুহ চব আনন্দিত হৈছে। টিউচনো লৈ দিব পৰা নাই। মই দুখীয়া হোৱাৰ কাৰণে এটা টিউচনো লৈ দিব পৰা নাই। সেইকাৰণে পঢ়া খৰচো মই দিব পৰা নাই। কিন্তু সি 10-15টা ল'ৰা ছোৱালী টিউচন পঢ়াই যেনে তেনে পঢ়ি আছিলে। মই ভাবিছিলোঁ যে যেন তেন এটা ৰিজাল্ট ওলাব নেকি। নাই, ভালেই ওলাইছে। আমাৰ বিৰাট মন খুচি হৈছে। আপুনি সুখী হৈছে ৰিজাল্টত?